এয়া বন্ধুসকল এয়া মোৰ প্ৰিয়তম দোকানখন আহি পালো আপোনালোকে চাই লওক কি লিখা আছে বাৰু ৰিকি ধূপধাৰা গোৱালপাৰা আৰু এয়া মোৰ প্ৰিয়তম দোকান আৰু মানে ইলেক্ট্ৰিক বস্তু ল'ব লগা থাকিলে আৰু বন্ধুসকল এয়া গৰমৰ বতৰ যিকোনো ফেন আপোনালোকে ইয়াতে যদি ল'ব খোজে ৰিকি ইলেক্ট্ৰনিক্স মানে ধূপধাৰাত যিটো ব্যৱসায় প্ৰতিষ্ঠান আছে খুব কম দামত দি আছে আমাৰ সব ফেনতে হোলসেল প্ৰাইস চলা যায় মানে সব ফেনতে হোলসেল প্ৰাইস চলা যায় সব ফেনতে এভৰি আইটেম হোলসেল খালি ফেন বুলি নহয় ইনভাৰ্টাৰ হওক সুইচ সকেট এভৰিথিং ওয়াৰিংৰ বস্তু আপুনি দুটামান আইটেম দেখাই দিব পাৰিব নেকি এটা সিম্পল আচ্ছা আচ্ছা সিম্পল এইটো এমআরপি আছে 155 টকা এইটো আপোনালোকে যদি হোলসেলত লয় 50 টকা ধৰা এইটো সাপোজ আপোনাৰ 155 আছে হা এমআরপি যদি আপুনি হোলসেলত লয় তেতিয়া হলে আপোনাৰ 50 কে হৈ যায় আৰু যদি কোয়ান্টিটিত লয় আৰু কম আছে আৰু এটো কি ব্র্যান্ডৰ হয় এটো ক্লিয়াৰ আহে দুবাস আহে এইবিলাক আৰু ফেন আপোনালোকে দেখাই আছে ইয়াৰ কি ইলেক্ট্ৰনিক্সৰ ইয়াৰ দোকানখনত আপোনালোকে আহিব ধূপধাৰাত আছে ধুনিয়াকে আপোনালোকে দেখাই আছে আৰু এইবিলাকো আছে আৰু মিক্সাৰ গ্ৰাইণ্ডাৰ হোলসেল প্ৰাইজত পাই যাব আৰু ইফালে চাও ইনভাৰ্টাৰ আছে আমাৰ হয় ইনভাৰ্টাৰ আপোনাৰ এক সাইডৰ আছে এমআৰএল আছে লুমিনাস আছে হয় মানে স্টাৰ্টিং আপোনাৰ 14000 পৰা 13000 মানৰ পৰা আছে আৰু এইবিলাক ফেনবিলাক কিমান দাম 16 দাম 1617 এয়া বন্ধুসকল চাওক 1600-1700 টকাত এনেকুৱা এটা ফেন পাই আছে মানে চাব গ'লে মানে বহুত ভাল ফেন আৰু মানে লগত গ্যাৰান্টি থাকিব কিমান মান গ্যাৰান্টি থাকিব দাদা এবছৰ থাকে কিছুমান দুবছৰ থাকে আচ্ছা আৰু বছৰত লগতে বৰ্তমান গৰমৰ দিনত কি মানে বৰ্তমান মানে সামাৰ চলি আছে তো সামাৰ ভেকেশন মানে বৰ্তমান এতিয়া ফেনৰ সেল বেছি আমাৰ ইয়াতে হয় ফেনৰ সেলটো বেছি আমি ফেনটো একচুয়ালি আমাৰ ৰিটেইলতকৈ হোলসেলটো বেছি হয় কষ্টলম বেছি মানে ফেনটো আমাৰ ৰিটেইলতকৈ হোলসেলটো বেছি হয় হয় তো হোলসেল প্ৰাইজত ল'লে আপুনি যদি 3 পিস কেলে আমি হোলসেল প্ৰাইজত ধৰাই দিম আচ্ছা তেনেকুৱা দাদা যিখন ফেনত আপোনাৰ 2000 আছে সেইবিলাক আপোনাৰ 800-900 টকাতকৈ পাই যাব তেনেকুৱা এমআৰপি বিলাকৰ লগত ডিফাৰেন্স থাকে মোটামুটি 1200-1300 টকা আচ্ছা লগতে ইনভাৰ্টাৰ দেখাই দিয়কচোন দাদা হয় ইনভাৰ্টাৰ আহিলে ইফালে গুদামত আহিব লাগিব বলক আৰু এওঁলোকৰ ধুনীয়া গুদামো আছে আৰু এওঁলোকৰ গুদামত সোমালো বাৰু এইবিলাক লুমিনাছৰ ইনভাৰ্টাৰ এয়া লুমিনাছৰ ইনভাৰ্টাৰ এইবিলাক আপোনাৰ আহি যাব মোটামুটি ষ্টাৰ্টিং 3800 টকাৰ পৰা পাই যাব এইবিলাক ইনভাৰ্টাৰ এটা ৱাট লৈ অলপ ডিফাৰেন্স হয় দামবিলাক হয় এতিয়া এনেকুৱা এইবিলাক ব্ৰাণ্ড হয় 2 বছৰ ৱাৰেণ্টি থাকিব 1 পইচা ভৰিব নালাগে বেয়া হ'লে ফ্ৰী ছাৰ্ভিচ হ'ব আৰু এইবিলাক ফেনৰ আমাৰ হোলচেলৰ গুদাম আছে আৰু পিছফালে আছে গুদাম এটা হয় এয়া হ'ল ৰিকি ইলেক্ট্ৰনিক্সৰ এয়া হ'ল মালিক বাৰু এয়া হ'ল আমাৰ অসমীয়া ব্যক্তি এজনে ইমান পুৰণি দোকান এখন কৈ দিক আৰু তাৰপাছত খুব দুৰ্ভাগ্যৰ কথা মানে আমাৰ ফলানি হৈ গ'ল অলপমান ভিডিঅ'টো কেমেৰা মুভমেণ্টটো দিলে পচন্দ কৰোঁ কি হৈছে একবাৰ ফুটপাথৰ পৰা আদি কৰি চাৰিওফালে এনেকুৱা ভেনেজালিৰ সৃষ্টি তো এই বিষয়ে দাদাৰ মানে এটা ব্যৱসায় মানে ব্যৱসায় কেনেকুৱা কৰিব লাগে দাদা ভালকৈ ক'ব এতিয়া মানে কোনো এটাৰ পৰা কিমান ডাঙৰ ব্যক্তিয়ে আজি ধূপধাৰা এটা বিখ্যাত ব্যক্তি যিখিনি অঞ্চলতে এটা বিখ্যাত ব্যক্তিৰ অধিকাৰী হৈছে লগতে এওঁৰ ভাইজনো আছে বাৰু মানে বিখ্যাত ব্যক্তি হৈছে আৰু এনেকুৱা বিখ্যাত মানে এইখিনি অঞ্চলত ব্যক্তি মই কিন্তু এটা বস্তুৱে ভাল পাম মানে আমাৰ অসমীয়া মানুহে ইমান যে আগবাঢ়ি গৈ কিনে লৈ কিনে আমাৰ প্ৰতিষ্ঠানখন যে লৈ কিনে গৈ কিনে আছে সেইটো বস্তু মই খুবেই ভাল পাম মই মানে লাষ্ট দিম ইয়াতে আৰু লগতে এটা বস্তু কম বৰ্তমান ফললাইন অহাৰ কাৰণে কেনেকুৱা লাগিছে দাদা ফললাইনটো আচলতে আমাৰ এই বাৰিষা ছিজনত যিটো ফললাইনৰ কাম আৰম্ভ কৰিলে আমাৰ এই ফুটপাথ দোকানৰ সন্মুখবিলাক ভাঙি দিয়াৰ পিছত এনেকুৱা এটা অৱস্থা হৈছে সব দোকানবিলাকৰে আচলতে এইটো এটা সৌন্দৰ্যময় এটা পৰিৱেশ হৈছে মানুহবিলাকে ভালকৈ আহিব নোৱাৰে অলপ বৰষুণ দিলে পূৰা বোকা হৈ যায় মানুহ মানে ভিতৰতে সোমাই আহিব মানে বহুতেই অসুবিধা আৰু আমি দেখা পালোঁ কেইদিনমান আগত আমাৰ দলংখনৰ সিপিনে নদীটোৰ দলংখনৰ সিপিনে 2 চাইডে যিটো বাইপাছ বনালে প্ৰায় 8-10 ফুটমান ওখ কৰি দুইপিনে তাৰ কাষত থকা বা তাৰে যিখিনি ব্যৱসায়িক প্ৰতিষ্ঠান আছে এই ব্যৱসায়িক প্ৰতিষ্ঠানবিলাক বহুত তলত গুচি গ'ল এতিয়া তেওঁলোকৰো বহুত হেম্পাৰ হৈছে কাৰণ এতিয়া মানুহ মানে সেই এৰিয়াটো কমপ্লিট এৰিয়াটো ওখ কৰিব লাগিব তাৰ বাহিৰে ইয়াৰ গত্যন্তৰ নাই আৰু নহ'লে তাতে কোনো ব্যৱসায়িক প্ৰতিষ্ঠান আৰু চলাটো মানে ইমান যে চলিব ইমান এতিয়া ক'ব পৰা অৱস্থাত নাই তেতিয়া এই কমপ্লিট যেতিয়া হ'ব তেতিয়াহে হয়তো আমি গম পাম যে এই এৰিয়াটো কিমান দূৰলৈকে হয়তো অলপ ক্লিয়াৰ হয় কি নহয় মানে এতিয়া যিটো অৱস্থা হৈছে এই অৱস্থাটোত কেতিয়াও মানে তাতে ব্যৱসায়িক প্ৰতিষ্ঠান
ভালদৰে চলাৰ কোনো উপযোগী হৈ থকা লগতে শুনা পালোঁ যেনিবা অভাৰব্ৰিজ হ'ব বোলে সেই বিষয়ে কি মতামত আৰু আমি জানো যে ধূপধাৰত এখন অভাৰব্ৰিজ এখন ফ্লাইঅভাৰ এখন হ'ব সেইখন যদি হয় আৰু আমাৰ আৰু এটা এফেক্ট আহিব ব্যৱসায়ীখিনিত চবৰে আহিব কাৰণ মানুহবিলাক ফ্লাইঅভাৰৰ ওপৰেৰে যাব বেছি সকলোৰে এটা অসুবিধাটো আহিবই আৰু ফ্লাইঅভাৰখন হোৱাৰ পিছত কেনেকুৱা কি আহে এইটো সময়হে ক'ব কাৰণ মানুহবিলাক কোনপিনেদি ক'ত যাব ক'ত কি কথা এইটোতো আমি এতিয়া নেদেখালৈকে আমি এতিয়া ক'ব পৰা অৱস্থাত নাই কিন্তু এফেক্ট যে এটা হ'ব সেইটো 100% চিয়'ৰ একেবাৰে আৰু লগতে আৰু এটা প্ৰশ্ন দাদা মোৰ মানে ব্যক্তিগত প্ৰশ্ন আৰু মানে বৰ্তমান ছামাৰ ছিজন আৰু মানে গৰমৰ বতৰ কেনেকুৱা মানে মানে ব্যৱসায়খিনি কেনেকুৱা চলি আছে মানে চেলিং কি বেছি হয় মানে আমি যিহেতু আমাৰ ইলেক্ট্ৰিকেল লাইনত আমাৰ বহুত বস্তু ইয়াতে সোমায় আমাৰ ঘৰৰ ৱায়াৰিঙৰ পৰা আৰম্ভ কৰি ঘৰৰ যিখিনি আমাৰ গৰম দিনত যিখিনি লাগে ফেনৰ পৰা কুলাৰৰ পৰা আৰম্ভ কৰি তাৰপিছত আৰু আনুষংগিক বহুত বস্তু আছে হয় এইখিনি আমাৰ এটা পিকুলিয়াৰ মানে পিক টাইম এইটো এইখিনি আমাৰ কাৰণ এইখিনি সময়ত আমাৰ গৰমৰ ছিজনত যিখিনি আমাৰ ফেন আগৰা কুলাৰ চুলাৰ এইবিলাক চব ভালে এটা মানে ৰেছপঞ্চ এটা পাওঁ আমি এইখিনি সময়ত মানে আৰু আমি যিমান পাৰোঁ এটা ৰিজনেবল ৰেটত দিয়াৰ কাৰণে আমি সদায় চেষ্টা কৰোঁ মানে কাষ্টমাৰে সদায় ছেটিছফেকশ্যন লোৱাৰ কাৰণে আমাৰ মানে পোৱাৰ কাৰণে আমি সদায় এটা চেষ্টা ৰাখোঁ যে মানে এটা ভাল ৰেটত তেওঁলোকে লয় আৰু মোৰ এইটো ভিডিঅ' যে যিয়ে চাই আছে ৰিকি ইলেক্ট্ৰিকেল মানে ৰিকি ইলেক্ট্ৰিকছত অহাৰ পাছত যেনিবা মোৰ যদি নামটো লয় মানে যাই ভিডিঅ'টো চাই কিনে ৰেফাৰেঞ্চত আহে কিবা ডিছকাউণ্ট দিবনে নিশ্চয় পায় কিবা এটা আমি যিমান পাৰোঁ আমি এটা ডিছকাউণ্ট এটা আৰু এক্সট্ৰা ডিছকাউণ্ট এটা দিয়াৰ কাৰণে চেষ্টা কৰোঁ মানে নামটো ক'ব লাগিব আৰ.কে. স্নেল চেনেলৰ পৰা চাই কিনে ভিডিঅ'টো চাই কিনে আপোনাৰ তাত যদি আহা বুলি কিনে কয় কিবা মানে এক্সট্ৰা কিবা ডিছকাউণ্ট দিব নেকি মানে নিশ্চয় কওকচোন নিশ্চয় ইয়াৰ আৰ.কে. স্নেল চেনেলৰ মানুহ বোলে তেওঁৰ ভিডিঅ'টো চাই মই লগতে ৰাকেশ নীল ৰাভা তেওঁৰ চেনেল ফেচবুকৰ সেইটো চেনেলৰ পৰা অহা বুলি ক'লে আমি নিশ্চয় এটা এক্সট্ৰা ডিছকাউণ্ট দিয়াৰ কাৰণে চেষ্টা কৰিম আৰু লগতে সেই সৰু শিশু মানুহবিলাকৰ কাৰণে মই এটা বস্তু মোৰ চকুত লাগিছে আৰু মানে আপোনালোকৰ দোকানখনৰে মানে মোক খুব ভাল লাগিছে মানে শিশু মানুহবিলাকৰ মানে ইমান মানে এনেকুৱা মানে বেছি মানে ভাল পাব মানে তাতে কিবা এটা মানে মইতো নাজানো বাৰু এইবিলাক হ'ল আচলতে চাৰ্জিং ফেন আৰু কাৰেণ্টতো চলাই থাকিব পাৰে কাৰেণ্ট গ'লেও চলাই থাকিব পাৰে এতিয়া বাচ্চাবিলাকৰ সদায় গৰমটো অলপ বেছি লগা বুলি কয় স্কুলতো লৈ যাব পাৰে কিছুমান স্কুলে পাৰ্মিশ্যন দিয়ে কিছুমানে দিয়ে নে নাজানে এইখন ফেনখন এতিয়া কাৰেণ্টতো চলে হাৱাটো বিৰাট ধুনীয়া ইয়াত মানে এটা ভাল ঠাণ্ডা এটা ফিল এটা আনি দিব পাৰে আৰু মানে গৰমত আৰু লগতে ইয়াতকৈ আৰু সৰুও আছে দেখাবলৈ বাৰু এনেকুৱা টাইপৰো আছে মানে হাতৰ মুঠিত মানে স্কুলত লৈ যাব পাৰে আৰু বাহ চাবচোন ধুনীয়া বাৰু ইয়াতে ফেনো চলি আছে তো তাৰ কাৰণে আৰু আপোনালোকে দেখিলে বাৰু এয়া দেখিলে মই ৰিকি ইলেক্ট্ৰিকেল দোকানখনত আছোঁৱে ধূপধাৰ মানে বিখ্যাত দোকান এখন আৰু এইখন দোকান বহুত পুৰণি দোকান আৰু ধূপধাৰৰ কাৰণে বহুত বিখ্যাত দোকান এখন আৰু এইখন দোকান মই বিন্দাছ প্ৰমোট কৰিম মানে আজীৱন প্ৰমোট কৰিম আজি যদি মই সৰু ইউটিউবাৰ হৈ আছোঁ নহয় আজি মোৰ তাত যদি টকাও সোমোৱা নাই বা মোৰ তাত যদি আজি 7,000 টকা বা 8,000 টকা মোৰ ইউটিউবত সোমাই আছে বা ফেচবুকৰ পৰা যদি 15,000 টকাও সোমাই আছে কিন্তু মোৰ যেতিয়া 2 লাখ 3 লাখ 5 লাখ টকা ডিম্পুবোৰৰ নিচিনা যে ডাঙৰ ইউটিউবাৰ হৈ যাওঁ তথাপিও মই এইখন দোকান মই প্ৰমোট কৰিমেই তাৰমানে মই বহুত ভাল পাওঁ তাৰমানে কাৰণ বহুত এনেকুৱা কম দামত বস্তুবিলাক দিয়ে নহয় ভাবি কিনে পাত্তাই নাপাওঁ তাৰমানে মইতো কেতিয়াবা তাৰ ল'ব আহিলে এনেকুৱা লাগে যে তাৰৰ দামটো মই 5 টকা লৈ কিনে হ'ম পাছত ইয়াতে আহি কিনে সুধোঁ আৰু দাদা কিমান দামটো 220 টকাহে বা 230 টকাহে মই 500 টকা ঘৰৰ পৰা লৈ কিনে আহোঁ বা ফেন এখন যদি ল'ব লগা হয় মোৰ ঘৰৰ ইনভাৰ্টাৰটো কিন্তু মই ইয়াৰ পৰাই লৈছোঁ মানে 1050 হয় মানে এয়া লুমিনাছ লৈছিলোঁ মই তো মই লৈ আছিলোঁ মোটামুটি 30,000 টকা লৈ কিনে আহিছিলোঁ মই পাইছোঁ কিমান দামত কওকচোন লুমিনাছটো কিমান আছিল এতিয়া 16-17 হাজাৰ টকাত পাইছোঁ মই 30,000 টকা লৈ কিনে আহিছিলোঁ তাৰমানে মানে বাজেট যিখিনি লৈ কিনে অহা যায় ইয়াত কমতে পোৱা যায় তাৰমানে ইয়াত কিমান ডাঙৰ আচৰিত কথা আৰু ভাল লাগে এওঁলোকৰ দোকানখন সদায় যাতে এনেকুৱাকৈ ভালকৈ চলি থাকক আৰু ভিডিঅ'টো শেষ হোৱাৰ আগে এটা বস্তু সকলোকে একেলগে প্ৰতিবাৰ কোৱাৰ দৰে কৈ দিওঁ বলক জয় শ্ৰী গণেশ